নমস্কাৰ অন্য এক নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু এইটো ভিডিঅ'ত আপোনালোকৰ কাৰণে এটা বহুতেই ভাল খবৰ লৈ আহিছোঁ বিশেষকৈ ছাত্ৰীসকলৰ কাৰণে যিসকলে এইবাৰ কলেজত এডমিশ্যন লৈছে বা হায়াৰ ছেকেণ্ডেৰীত এডমিশ্যন লৈছে বা ইউনিভাৰ্চিটিত এডমিশ্যন লৈছে ভাল খবৰ এইটোৱে যে আপোনালোকে প্ৰতি মাহে চৰকাৰৰ ফালৰ পৰা এটা ধন পাব আৰু সেই ধন আপোনালোকে আপোনালোকৰ পঢ়াৰ বাবদ আপোনালোকে খৰচ কৰিব পাৰিব প্ৰতি মাহে আপোনালোকৰ বেংকৰ একাউণ্টত পইচা ট্ৰান্সফাৰ কৰি দিয়া হ'ব আপোনালোকে হয়তো সকলোৱে জানে নিযুত মইনা আঁচনিৰ বিষয়ে আপোনালোকে যদি হায়াৰ ছেকেণ্ডেৰীত পাই আছিলে যিসকলে চৰকাৰী স্কুলত বা চৰকাৰী হায়াৰ ছেকেণ্ডেৰীত পঢ়িছিলে বা কলেজত পঢ়ি আছিলে সিহঁতে হয়তো পাই আছিলে হয়তো এবাৰ প্ৰাইভেট কলেজ বা প্ৰাইভেট ইউনিভাৰ্চিটিটো বা সেলফ ফাইনেন্স যি কোৰ্স হয় তাতো হয়তো দিব পাৰে এতিয়ালৈকে সেইটো শিওৰ নহয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰে এবাৰ কৈছিলে যে এইটো বিষয়ে আলোচনা কৰিব তো যদি এনেকুৱা কিবা আপডেট আহে মই আপোনালোকক জনাই দিম কিন্তু তাৰ আগতে আপোনালোকে কি কৰিব লাগিব কি বস্তু আপোনালোকে ঠিক কৰি থব লাগিব সেইটো এইটো ভিডিঅ'ত কম ভিডিঅ'টো স্কিপ নকৰাকৈ চাব আৰু শেষলৈ চাব মই আগতো নিযুত মইনা আঁচনিৰ বিষয়ে ভিডিঅ' বনাইছোঁ বহুত বেনিফিচিয়াৰীয়ে বা বহুত ছাত্ৰীয়ে এটা অসুবিধা পাইছে যে সিহঁতৰ একাউণ্টত পইচা সোমোৱা নাই বা সিহঁতে এপ্লাই কৰাৰ পিছতো সিহঁতে চেক পোৱাৰ পিছত আৰু পইচা সিহঁতে পোৱা নাই তো কিয় এনেকুৱা হৈছে সেইটো আপোনালোকক কম যেন আপোনালোকৰ লগত এনেকুৱা নহয় তো ইয়াৰ বিষয়ে থুলমূলকৈ আগত আপোনালোকক বুজাই কওঁ যে মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনি যদি হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰত বা ডিগ্ৰী ফাৰ্ষ্ট ইয়াৰত অথবা আপুনি BA BSc বা BCom বা BCA ফাৰ্ষ্ট ইয়াৰত যদি পঢ়িছে লগতে আপুনি যদি মাষ্টাৰ ডিগ্ৰী কৰিছে যেনেকৈ ধৰি লওক MA MSc MCom কৰিছে আৰু ইয়াৰ উপৰিও যদি আপোনালোকে B.Ed কৰি আছে ফাৰ্ষ্ট ইয়াৰত তেনে ক্ষেত্ৰত আপোনালোকে আবেদন কৰিব পাৰিব আবেদন প্ৰক্ৰিয়া কেতিয়া আৰম্ভ হ'ব মই আপোনালোকক ভিডিঅ'ৰ মাধ্যমেদি জনাই দিম ফৰ্ম কেনেকৈ ফিল আপ কৰিব লাগিব সেইটোও জনাই দিম লগত কি ডকুমেণ্টছ আপোনালোকে জমা দিব লাগিব তাকো আপোনালোকক কৈ দিম তো এইসমূহ হ'ল যোৱা বছৰৰ ফৰ্ম আৰু অহা বছৰলৈ অকণমান হয়তো কিছুমান মডিফাই কৰিব কৰাৰ পিছত আপোনালোকে ফিল আপ কৰি জমা দিব লাগিব তো ফৰ্মসমূহ আপোনালোকে ক'ত জমা কৰিব লাগিব ভিডিঅ'ৰ শেষত ক'ম তো এতিয়া কওঁ যে আপোনালোকে কি বস্তু ঠিক কৰিব লাগিব এক নম্বৰ কথা আপোনালোকৰ যি একাডেমিক নাম আছে সেইটো আধাৰ কাৰ্ডৰ সৈতে একে হ'ব লাগিব আপোনালোকৰ কলেজত বা স্কুলৰ সাৰ্টিফিকেটত যেনেকুৱা নাম আছে ঠিক তেনেকুৱা নাম আপোনালোকৰ আধাৰ কাৰ্ডতো হ'ব লাগিব আৰু বেংক পাছবুকতো হ'ব লাগিব কিছুমানৰ এনেকুৱা হয় যে সিহঁতৰ সাৰ্টিফিকেটত নাম বেলেগ হয় আৰু সিহঁতৰ আধাৰ কাৰ্ডত নাম বেলেগ হয় তেনে ক্ষেত্ৰত কি হৈ যায় যে যেতিয়া আপোনালোকৰ এপ্লিকেশ্যনত আপোনালোকে নামটো দিব আৰু আপোনালোকে যেতিয়া বেংক একাউণ্টত নাম দিব কাৰণ বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ডটো লিংক থাকে আৰু আধাৰ কাৰ্ডত যদি নামটো ভুল আছে বেংক একাউণ্টতো নামটো ভুল হ'ব যদি একেই নহয় তেনে ক্ষেত্ৰত আপোনালোকৰ এটা প্ৰবলেম দেখা দিয়ে বা মিছমেচ প্ৰবলেম দেখা দিয়ে সেই ক্ষেত্ৰত আপোনালোকৰ এপ্লিকেশ্যন ফৰ্মখন ৰিজেক্ট হোৱাৰ চান্স থাকে সেয়েহে আপোনালোকে আপোনালোকৰ আধাৰ কাৰ্ডখন একাডেমিক নাম আছে সেইটোৰ মতে আপোনালোকৰ আধাৰ কাৰ্ডটো হ'ব লাগিব আৰু আধাৰ কাৰ্ডটো আপোনালোকে এনেও একাডেমিক নামৰ মতেই বনাব লাগিব কাৰণ সমৰ্থৰ লগত আপোনালোকৰ আপাৰ ID লিংক কৰিব লাগিব বা ABC ID লিংক কৰিব লাগিব তো তাৰ ভিডিঅ' মই বনাই থৈছোঁ যিসকল ছাত্ৰ ছাত্ৰীয়ে এইবাৰ ডিগ্ৰীত এডমিশ্যন লৈছে সিহঁতে এই কামটো কৰিব লাগিব আৰু আপোনালোকে সেই কামটো কৰাৰ উপৰিও আপোনালোকৰ যি বেংকত KYC হয় সেইটো কিন্তু আপডেটেড ৰাখিব যেতিয়া আপোনালোকে এই ফৰ্মখনৰ লগত আপোনালোকে বেংক পাছবুক জমা দিয়ে তেনে ক্ষেত্ৰত আপোনালোকে চেক কৰি চাব আপোনালোকৰ বেংকৰ একাউণ্ট নম্বৰ ঠিক আছে নে নাই সেইসমূহ চাব আৰু আপোনালোকৰ KYC টো আপডেট হ'ব লাগিব আৰু আপোনালোকৰ বেংকৰ একাউণ্টত আৰু আপোনাৰ আধাৰ কাৰ্ডত এটা মোবাইল নম্বৰ লিংক কৰি দিব তো ফৰ্মসমূহ পিছলৈ যেতিয়া আহে আমি আপোনালোকক ভিডিঅ'ৰ মাধ্যমেৰে জনাই দিম তো এই ফৰ্মসমূহৰ লগত আপোনালোকে কি কৰিব লাগিব বেংকৰ পাছবুক আৰু আধাৰ কাৰ্ডখন আৰু আপোনাৰ যি এডমিশ্যন ৰিচিপ্ট বা আপোনালোকৰ যি ID কাৰ্ড হয় সেইখন দি আপোনালোকে কলেজতে জমা দিব লাগিব তো যেতিয়া ফৰ্মখন আহে নতুন ফৰ্ম কেনেকৈ ফিল আপ কৰিব লাগে আমি জনাই দিম তাৰ কাৰণে এই চেনেলটো ছাবস্ক্ৰাইব কৰি থব আৰু লগতে অন্যান্য স্কলাৰশ্বিপ বা আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন ফৰ্ম ফিল আপ সেইসমূহৰ আপডেটবিলাক পাই থাকিবলৈ এই চেনেলটোৰ লগত জড়িত থাকিব ধন্যবাদ জয় আই অসম